Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কেইটামান ক্লেৰিফিকেশ্যন দিম যে DME গ্ৰেড 3 নন টেকনিকেলৰ যোনটো ৰিটেন এক্সামৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে তাৰে এতিয়া নেক্সট ষ্টেজত আছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্ট। এতিয়া কথাটো হ'ল বহুতৰ মনত কুৱেশ্যন আহি আছে যে স্কিল টেষ্ট বা হ'বনে নে ভাইভা ইণ্টাৰভিউ হ'ব আৰু লগতে OBC কেটেগৰী যোনখিনি কেণ্ডিডেটছ আছিলে তেওঁলোকক নন ক্ৰিমিলিয়াৰ মানে NCL চাৰ্টিফিকেট দৰকাৰ পৰিব নেকি ডকুমেণ্ট ভেৰিফিকেশ্যনত সেইখিনিৰ ওপৰত ক্লেৰিফিকেশ্যন দিম। কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা জনাই লৈছোঁ যে আৰু এখন এডিশ্যনেল আপোনালোকৰ ইয়াতে ৰোল নাম্বাৰৰ লিষ্ট তেওঁলোকে পাব্লিছ কৰিছিলে দুদিনৰ আগত। মই একচুৱেলি ভিডিঅ'টো বনাবলৈ থাকি গ'ল, কিছুমান ৰোল নাম্বাৰ্ছ তেওঁলোকৰ থাকি গৈছিল বুলি ইয়াতে কৈছে। চ' সেইখিনি স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এইখিনি এলিজিবল হ'ব টেকনিকেল ইয়েৰৰ কাৰণে। আগৰ যোনখন ফাৰ্ষ্ট লিষ্ট আছিলে তাতে অমিটেড হৈছিলে এইখিনি ৰোল নাম্বাৰ। চ' ইয়াতে চাই লওক গ্ৰুপ 8 Board 3 ইয়াতে 24 September 2025 এইখিনি ৰোল নাম্বাৰৰ আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ স্কিল টেষ্ট। আকৌ গ্ৰুপ 8 Board 4 ঠিক আছে, তাৰপিছত গ্ৰুপ 8 Board 5 গ্ৰুপ 8 Board 6 আপোনালোকে নিজৰ ৰোল নাম্বাৰখিনি চাই লওক। গ্ৰুপ 8 Board 7 গ্ৰুপ 8 Board 8 গ্ৰুপ 8 Board 9 গ্ৰুপ 8 Board 10 ঠিক আছে। 24 ছেপ্টেম্বৰত এইখিনি ৰোল নাম্বাৰৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আপোনালোকৰ ইয়াতে স্কিল টেষ্ট আছে ঠিক আছে। মই অকণমান জুম কৰি দিছোঁ, আপোনালোকে চাই লওক। বাকী আগৰ যোনখিনি ৰোল নাম্বাৰ অলৰেডি পালে তেওঁলোকৰ চব একেই আছে, খালি এইখিনি এডিশ্যনেল ৰোল নাম্বাৰ্ছ তেওঁলোকে চিলেক্ট কৰিছে নতুন ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্টৰ কাৰণে ঠিক আছে। চ' এইখিনি হৈ গ'ল এডিশ্যনেল ৰোল নাম্বাৰ্ছ। তেওঁলোকে কৈছে যে টেকনিকেল এৰৰ কাৰণে থাকি গৈছিলে, চ' সেইটো কাৰণে এইখিনি দেখুৱালে। এতিয়া আমি ইম্পৰ্টেণ্ট টপিক দুটালৈ আহিছোঁ। চ' ইয়াতে স্কিল টেষ্ট হ'বনে ভাইভা বা ইণ্টাৰভিউ হ'ব। চাওক আগতে DME বা DSSৰ যেতিয়া পৰীক্ষা কণ্ডাক্ট কৰে ৰিটেন এক্সামিনেশ্যনৰ পিছত তেওঁলোকেতো স্কিল টেষ্ট বুলি কয়, কিন্তু পাছত গৈ পেলাই কেতিয়াবা ভাইভা পাতি দিয়ে, ইণ্টাৰভিউ পাতি দিয়ে। আৰু তেওঁলোকে এতিয়া অফিচিয়েলিটো একো এতিয়ালৈকে ক্লেৰিফিকেশ্যন দিয়া নাই যে একজেক্টলি স্কিল টেষ্ট কেনেকুৱা হ'ব, কম্পিউটাৰ স্কিল টেষ্ট হ'ব নে ইণ্টাৰভিউ হ'ব তেনেকুৱা ধৰণৰ কথা। ইয়াতে স্কিল টেষ্ট মানে তেওঁলোকে হয়তো ভাইভা বা ইণ্টাৰভিউ ষ্টেজো বুজোৱা হৈছে। চ' আপোনালোকে মোক কুৱেশ্যন সুধি আছে যে আপোনালোকে কি প্ৰিপেয়াৰ কৰি যাব স্কিল টেষ্ট বা ভাইভা ইণ্টাৰভিউ। চ' স্কিল টেষ্ট বেছিকলি ইয়াতে যিহেতু আপোনালোকক কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে 6 মান্থৰ, চ' আপোনালোকে কম্পিউটাৰ বেছিকখিনি অকণমান চাই যাব, ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট সেইখিনি বস্তু অলপ চাই যাব, কাৰণ সেইখিনি দৰকাৰ পৰে যিকোনো অফিচত কাম কৰিবৰ কাৰণে। ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল পাৱাৰ পইণ্টটো দৰকাৰ পৰে। চ' সেইখিনি অকণমান চাই যাব টাইম থাকোঁতে। অকণমান জাষ্ট কাৰোবাৰ কিবা কিবি ইউটিউবতে আপোনালোকে ভিডিঅ' চাৰ্চ কৰি চাব পাৰে যদি নিজে অকণমান দিগদাৰ পাইছে, বা অকণমান প্ৰেক্টিছ কৰি যাব পাৰে নিজৰ ঘৰতে যদি আপোনালোকৰ লেপটপ বা টেবলেট আছে ঠিক আছে। চ' কথাটো তেনেকুৱা। চ' আপোনালোকে অকণমান কম্পিউটাৰ স্কিল টেষ্টৰ ওপৰত অকণমান চাই যাব, কাৰণ ADREত যিটো স্কিল টেষ্ট লৈছিলে ইয়াতো ল'ব পাৰে, কিন্তু তেওঁলোকৰ কোনো তেনেকুৱা নিৰ্দিষ্ট ধৰণৰ পেটাৰ্ণ ফ'ল' নকৰে। কেতিয়াবা স্কিল টেষ্ট লৈ লয়, কেতিয়াবা ইণ্টাৰভিউ লৈ লয়। চ' সেইটো কাৰণে মই ধৰিব নোৱাৰোঁ স্কিল টেষ্ট বুলি কৈ পেলাই ভাইভা লৈ লওঁ। আৰু ভাইভাত যদি এপিয়াৰ হ'বলৈ হয় বা ইণ্টাৰভিউ যদি হয় তেতিয়াহ'লে আপোনালোকে নিজৰ বিষয়ে অকণমান চাই যাব, আপোনালোকৰ এডুকেশ্যনেল বেকগ্ৰাউণ্ড আৰু লগতে ফেমিলি বেকগ্ৰাউণ্ডৰ ওপৰত অকণমান চাই যাব। আৰু লগতে আপোনালোকক যদি কেনেবাকৈ ইণ্টাৰভিউ কুৱেশ্যন সোধে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে যে আপুনি কিয় এইটো চাকৰি জইন কৰিব বিচাৰে, বা আগতে যদি ক'ৰবাত চাকৰি কৰিছিলে সেইটো চাকৰি কিয় এৰিব বিচাৰে, তেনেকুৱা ধৰণৰ কিছুমান কমন কুৱেশ্যন সোধে। এইটো ইণ্টাৰভিউটো কোনো কুৱেশ্যন এনচাৰ ছেশ্যন নহয়, জাষ্ট এটা ইণ্টাৰেকশ্যন ছেশ্যন। আপোনালোকক জাষ্ট জানিব বিচাৰে, এনেকুৱা নহয় যে আপোনালোকে কিবা এনচাৰ দিব নোৱাৰিলে আপোনালোকৰ মাৰ্কছ যাব। ইয়াতে আপোনালোকৰ জাষ্ট পাৰ্চনেলিটিটো টেষ্ট কৰা হয়। আৰু লগতে আপোনালোকৰ ইয়াতে কেতিয়াবা মেডিকেল বা হেল্থ ৰিলেটেড কেতিয়াবা গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত আহি যাব পাৰে। চ' ৰিচেণ্ট বাজেট 2025-26ৰ যোনখিনি ৰিচেণ্ট স্কিমছ আছে সেইখিনি স্কিমছ অকল নট অনলি হেল্থ আৰু মেডিকেল ৰিলেটেড, বাকী অন্য স্কিমছবিলাক অকণমান আপোনালোকে চকু ফিৰাই যাব। ইউটিউবত ভিডিঅ' এভেইলেবল আছে, আপোনালোকে অলপ চাৰ্চ মাৰিলে পাই যাব। সেইখিনি স্কিমছ আপোনালোকে অলপ চাই যালে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে। চ' সেইখিনি বস্তু অলপ চাই যাব ইণ্টাৰভিউৰ কাৰণে। বাকী একো কথা নাই। বাকী NCL চাৰ্টিফিকেট মেণ্ডেটৰী নেকি OBCৰ কাৰণে তেওঁলোকে সুধি আছে বহুতে মোক কেণ্ডিডেট। চ' ইয়াত আপোনালোকে যেতিয়া এপ্লাই কৰে তেতিয়া তেওঁলোকে তেতিয়া NCLৰ কথা নকয়, কিন্তু এপ্লাই কৰাৰ পিছত যেতিয়া আপোনালোকে অনলাইন ফিল্ড এপ্লিকেশ্যন ফৰ্মখন যেতিয়া আপোনালোকে ডাউনলোড কৰে তাতে দেখিব আপোনালোকে OBC MOBC লগতে NCL আহি যায়। এইবাৰো DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ যোনটো হেল্থ এডুকেটৰৰ অন্যান্য পষ্টসমূহ ওলাইছিলে তাতো আপোনালোকে এপ্লাই কৰাৰ পিছত ব্ৰেকেটত NCL বুলি আহি যায়। চ' NCLটো আহি যায় হয়, কিন্তু আপোনালোকৰ ইয়াতে তেনেকুৱা কোনো আই থিংক ইয়াতে মেণ্ডেটৰী বা কম্পালচৰী নহয়, তেনেকুৱা কোনো মেণ্ডেটৰী ইয়াতে NCLৰ কথা নাহে, কাৰণ DHS বা DMEটো আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত, আৰু আছাম গভৰ্ণমেণ্টে কেতিয়াও NCLৰ কথা ক'তো কোৱা নাই। আৰু অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকৰ NCLৰ কোনো দৰকাৰ পৰা নাছিলে, OBC অকল চিলেক্ট কৰোঁতে হৈছিলে। চ' মোৰতো নালাগে যে NCL চাৰ্টিফিকেট মেণ্ডেটৰী হ'ব। খালি গুৱাহাটী হাইকোৰ্টত বাৰু NCL বিচাৰে, যেতিয়া ৰিজাৰ্ভেশ্যন থাকে OBCৰ তেওঁলোকে NCL চাৰ্টিফিকেট বিচাৰে, কনচিডাৰ কৰিব। কিন্তু ইয়াতে আছাম গভৰ্ণমেণ্টে জেনেৰেলি NCL নিবিচাৰে। এতিয়া কথাটো হ'ল যে এতিয়া DHS বা DME বা কি কৰে সেইটো নাজানো, কিন্তু এনেই জেনেৰেলিটো আপোনালোকক কোনো NCL বিচাৰা নহয়। খালি যেতিয়া ফিল্ড এপ্লিকেশ্যনখন যেতিয়া আপোনালোকে ফিল কৰি পেলাই যেতিয়া
প্ৰিণ্ট আউট কৰে বা ডাউনলোড কৰে তেতিয়াহ'লে ব্ৰেকেটত NCL আহে ইয়াতে অপশ্যন আছে কাৰোবাৰ OBC থাকিলেও হ'ব কাৰোবাৰ NCL থাকিলেও হ'ব তেনেকুৱা ধৰণৰ কথা হয়তো সো সেইটো কাৰণে NCL চাৰ্টিফিকেটখন মোৰ লাগিছে যে মেণ্ডেটৰী নহ'ব কাৰণ আগে পিছত মেণ্ডেটৰী হোৱা নাছিলে কিন্তু তথাপিতো আপোনালোকক মই এটা কথা জনাম যে আপোনালোকে এটা কথা ক'ব বিচাৰিম যে অকল মই কোৱা কথাখিনিয়ে নহয় আপোনালোকে কোনোবা ৰিলেভেণ্ট বা চ'ৰ্চেছ বা তেনেকুৱা যদি কিবা আছে তেতিয়াহ'লে এবাৰ সুধি লওক বা DHS DME যদি কাৰোবাৰ কিবা কণ্টেক্ট নাম্বাৰ আছে বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ লগত যোগাযোগ কৰা কিবা যদি হেল্পলাইন নাম্বাৰ আছে তাতে এবাৰ কনফাৰ্ম কৰি ল'ব পাৰিব বা নিজৰ ডিষ্ট্ৰিক্টত যদি DHS DME অফিচ আছে তেতিয়াহ'লে টাইম থাকোঁতে আপোনালোকে এবাৰ তাতে গৈ পেলাই আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব পাৰিব যে NCL চাৰ্টিফিকেট দৰকাৰ পৰিব নে নকৰে স্কিল টেষ্টত ইণ্টাৰভিউ হ'বনে নে কম্পিউটাৰ স্কিল টেষ্ট হ'ব সেইখিনি বস্তু আপোনালোকে নিজৰ ফালৰ পৰা অকণমান যিহেতু ইণ্টাৰভিউ বা স্কিল টেষ্ট বা ডকুমেণ্ট ভেৰিফিকেশ্যন টেষ্ট পাইছে চ' সেইকাৰণে নিজৰ ডিষ্ট্ৰিক্টৰ অফিচবিলাকত গৈ পেলাই এবাৰ এনেই জাষ্ট তেওঁলোকৰ লগত এমপ্লয়খিনিৰ লগত ইণ্টাৰেক্ট কৰি পেলাই এইখিনি কথা জানি ল'ব পাৰে ঠিক আছে জানাত একো প্ৰব্লেম নাই এইখিনি বস্তু আপোনালোকে নিজে অলপ ইনিচিয়েটিভ ল'ব পাৰিব আৰু একো কথা নাই চ' মই জাষ্ট আপোনালোকক এইখিনি ক'ব বিচাৰিলোঁ ঠিক আছে মোৰ মতে NCL দৰকাৰ নাই আৰু কথাটো স্কিল টেষ্ট আৰু ইণ্টাৰভিউ কথা ক'লোৱে যে এই এনেকুৱা ধৰণৰ চিনেৰিঅ' হ'ব পাৰে ঠিক আছে চ' এইখিনি হৈ গ'ল বাকি আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে চ' ইয়াতে DHS গ্ৰেড 3 নন টেকনিকেলৰ যোনবিলাক পোষ্ট ওলাইছে হেল্থ এডুকেটৰ আৰু অন্যান্য একাউণ্ট এছিষ্টেণ্ট সেইখিনি বস্তু ওলাইছে সেইখিনি পোষ্ট ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে নন টেকনিকেলৰ 350 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব স্ক্ৰীণত দিয়া হোৱাটছএপ নম্বৰটোত হোৱাটছএপ কৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ অফ 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰবান টেকনিকেল অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে 2024-25 100 ৰুপিছত এভেইলেবল আছে মানে এনে কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চ নলয় অকল কাৰেণ্ট এফেয়াৰ্ছ ল'ব বিচাৰে তেনেহ'লে 100 ৰুপিছত পাব আৰু লাইফ টাইমৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ মান্থলি বেচিছত পাই থাকিব এতিয়া বৰ্তমান 2024 ফুল ইয়াৰ মান্থলি বেচিছ 2025 আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব আৰু কোনোবাই যদি এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছ সেইখিনি ল'ব বিচাৰে উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা 100 ৰুপিছত ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব এনে জেনেৰেলি কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে ল'ব পাৰিব কাৰণ এইখিনিত যিমান আসাম গভৰ্ণমেণ্ট APSC হওক গুৱাহাটী হাইকোৰ্টে হওক যিমানখিনি পৰীক্ষা কণ্ডাক্ট কৰিছে তেওঁৰ গোটেইখিনি পৰীক্ষাৰ ইয়াতে ছল্ভ মেথছৰ সলিউশ্যনছ আছে মেথছ এপ্টিটিউড নিউমাৰিকেলছৰ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি আছে আৰু ইয়াতে কমন কুৱেশ্যনছ বহুত এক্সামত আহিছে DHS DMEটো কমন আহে গুৱাহাটী হাইকোৰ্টতো কমন আহিছে APSCৰ ডিপাৰ্টমেণ্ট এক্সামছবিলাক লাইক ৰিচাৰ্চ এছিষ্টেণ্ট এণ্ড অল সেইখিনিতো ইয়াৰ পৰা কমন কুৱেশ্যনছ আহিছে লাইক এনফৰ্চমেণ্ট ইনস্পেক্টৰ সেইবিলাকতো ইয়াৰ পৰা কমন কুৱেশ্যনছ আহে ঠিক আছে মেথছখিনিৰ পৰা চ' এইখিনি ল'ব পাৰে বাকি APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আসাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক আসাম পুলিচ ADRE DHS DME ঠিক আছে গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছবিলাক সেইবিলাক কভাৰ কৰা হৈছে আৰু ইয়াতে আপোনালোকে এই কোৰ্চটো ল'লে মানে অভাৰঅল গোটেইবিলাক পৰীক্ষাই কভাৰ হৈ যাব খালি কথাটো হ'ল ইয়াতে কিছুমান কুৱেশ্যন পেপাৰ্ছো এডিশ্যনেলি ইনক্লুডেড আছে 20খন 21খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে বিভিন্ন ধৰণৰ এক্সামৰ পৰা সেইখিনি বস্তু পাই যাব উইথ এনচাৰ কিজ ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0ৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ অফ 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মই ক'লোৱে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব
বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম